অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰিন্স অফ পানী দিহিঙৰ আমাৰ ২ নম্বৰ প্ৰশ্ন উত্তৰকেইটা কৰিবলৈ ওলাইছোঁ। চোৱাচোন তোমালোকে। কুৱেশ্যন 2A, হু ৱাজ খগেন? খগেন কোন আছিল? হাউ অল্ড ৱাজ হি? আৰু তাৰ বয়স কিমান আছিল? উত্তৰটো কৈ দিছোঁ। খগেন ৱাজ এ য়ং মেন। খগেন এজন ডেকা ল'ৰা আছিল। হু কুইকলি গ্ৰাস্পড দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন। যিজনে যিকোনো জটিল সমস্যা বা বিপদৰ সময়ত তাত জঁপিয়াই পৰিছিল, কোনো চিন্তা নকৰি মুহূৰ্তত জঁপিয়াই পৰিছিল, আৰু এণ্ড ব্ৰেভলি স্বাং ইনটু একশ্যন, আৰু কামত লাগি গৈছিল, সাহসেৰে কামত লাগি গৈছিল। হি ৱাজ এ ষ্টুডেণ্ট অফ নিতাই পুখুৰী কলেজ। সি নিতাই পুখুৰী কলেজৰ এজন ছাত্ৰ আছিল। দ্য ভিলেজ ফক লাভিংলি কল্ড হিম দ্য প্ৰিন্স অফ পানী দিহিং। আৰু গাঁৱৰ মানুহবিলাকে, ভিলেজ ফক মানে গাঁৱৰ মানুহ, তেওঁলোকে তাক মৰমতে প্ৰিন্স অফ পানী দিহিং বুলি কৈছিল, পানী দিহিঙৰ যুৱৰাজ বুলি কৈছিল। তাৰ লগতে আৰু এটা কুৱেশ্যন জড়িত আছে, এটাচড হৈ আছে। হাউ অল্ড ৱাজ হি? তাৰ বয়স কিমান আছিল? হি ৱাজ 17 years old. খগেন 17 বছৰীয়া ল'ৰা আছিল। বি, কুৱেশ্যন বি, ইট ৰেইনড হেভিলি অল উইক। গোটেই সপ্তাহটোত মুষলধাৰে বৰষুণ দি আছিল। হোৱাট ৱাজ দ্য ৰিজাল্ট? ইয়াৰ ফলত কি হৈছিল? ইয়াৰ ফলত কি হৈছিল? এনচাৰ, এজ এ ৰিজাল্ট অফ হেভি ৰেইনফল। ধাৰাসাৰ বৰষুণৰ ফলত, এজ এ ৰিজাল্ট অফ হেভি ৰেইনফল, ধাৰাসাৰ বৰষুণৰ ফলত, ৰেইনফল নাউন, তাৰ আগত হেভিটো এডজেক্টিভ হৈছে। দ্য এম্বেংকমেণ্ট অফ চিতলীয়া ভিলেজ ৱাজ ব্ৰিজ। চিতলীয়া গাঁৱৰ মাথাউৰি ভাগি পৰিছিল। কুৱেশ্যন চি, ইন মমেণ্টছ, মুহূৰ্ততে, হিউজ ৱেভছ অফ ৱাটাৰ ব্ৰক ইনটু দ্য ভিলেজ। গাঁৱত পানী সোমাই পৰিছিল। হোৱাট ইজ দিছ চিটুৱেশ্যন কল্ড? এই পৰিস্থিতিটোক কি বুলি কোৱা হয়? এই পৰিস্থিতিটোক কি বুলি কোৱা হয়? দিছ চিটুৱেশ্যন ইজ কল্ড ফ্লাড হেভক। এইটোক এটা বানপানী বুলি কোৱা হয়। কুৱেশ্যন ডি, খগেন ইউ হেভ ছেভড আৱাৰ লাইভছ গিভেন আছ এ নিউ লাইফ। তুমি আমাক বচাই দি এটা নতুন জীৱন দান কৰিলা। হু ছেইড দিছ? এই কথাষাৰ কোনে কৈছিল? হোৱাই ডিড হি ছে দিছ? আৰু কিয় কৈছিল? এই কথাষাৰ কোনে কৈছিল আৰু কিয় কৈছিল? এনচাৰ, ডক্টৰ হাতীবৰুৱা ছেইড দিছ। এই কথাষাৰ ডক্টৰ হাতীবৰুৱাই কৈছিল। হি ছেইড দিছ, তেওঁ এই কথাষাৰ কৈছিল, বিকজ, কাৰণ, খগেন ৰেস্কিউড ডক্টৰ হাতীবৰুৱা এণ্ড হিজ ৱাইফ মণি বাইদেউ। খগেনে ডক্টৰ হাতীবৰুৱা আৰু মণি বাইদেউক বচাইছিল। ৰেস্কিউড বচাইছিল। খগেন ৰেস্কিউড ডক্টৰ হাতীবৰুৱা এণ্ড হিজ ৱাইফ মণি বাইদেউ আৰু ডক্টৰ হাতীবৰুৱাক ৰেস্কিউ কৰিছিল, বচাইছিল। ফ্ৰম, পৰা, অলমোষ্ট হেড বিন ছুৱেপ্ট আৱে বাই দ্য ফ্লাড ৱাটাৰ। বানপানীয়ে উটুৱাই নিয়াৰ পৰা তেওঁলোকক বচাইছিল। বোথ দিজ পিপুল ফেল ইনটু দ্য ফ্লাড ৱাটাৰ। এই দুয়োজন মানুহে পানীত পৰি গৈছিল। বাট, কিন্তু, খগেন এণ্ড হিজ ফ্ৰেণ্ড হেল্পড দেম। কিন্তু খগেন আৰু তেওঁৰ বন্ধুৱে টুক কিপ এফ্লট এণ্ড কেৰিড টু দ্য মাউথ। তেওঁলোকক পানীৰ পৰা তুলি ওখ টিলা বা পানীৰ মাজত থকা ওখ ঠাইক মদ বুলি কোৱা হয়, মাউণ্ট বুলি কোৱা হয়, তাত টিলাজাতীয় ঠাই, তাত আহি পেলাই থৈছিলহি, তালৈ কঢ়িয়াই নিছিল। এইকেইটা হ'ল তোমালোকৰ কেইটামান কুৱেশ্যন এক্সট্ৰাকৈ। তোমালোকে এইখিনি সুন্দৰকৈ
বহীত লিখি ল'বা, ভিডিঅ' পষ্ট কৰি সুন্দৰকৈ লিখি ল'বা। আৰু ইয়াৰ লগতে তোমালোকৰ নিজৰ ইংলিছত কিছুমান ফিল ইন দ্য ব্লেংকছ আছে, নিজৰ ইংলিছত কৰিব দিয়া আছে। ধৰি লোৱা সেইখিনি কিতাপৰ পৰাই চাবা। নাম্বাৰ 3টো কমপ্লিট দ্য ফল'য়িং চেণ্টেঞ্চেছ ইন ইয়ৰ অ'ন ৱৰ্ডছ। তোমালোকৰ নিজৰ ভাষাত এই বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াত তেনেকুৱা কিছুমান বাক্য দিয়া আছে, মই কৈ দিছোঁ, তোমালোকে সেয়া লিখি ল'বা, কিতাপৰ পৰাই চাব পাৰিবা। দ্য ৱাটাৰ ৰ'ল্ড অভাৰ ছাম অফ দ্য হাউচ টপছ। পানী কিছুমান ঘৰৰ মুধলৈকে উঠি গৈছিল। এণ্ড তোমালোকে এইটো কিতাপতো আছে, তোমালোকে নিজেও চাব পাৰিবা। এণ্ড দ্য এয়াৰ ফিল্ড কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ। এইটো বহুত দীঘল আছে, তোমালোকে ইমান দীঘলকৈ লিখিব নালাগে, তোমালোকে জাষ্ট লিখিলেই হ'ল। এণ্ড দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ। গোটেই চাৰিওপাশ মানুহৰ চিঞৰ বাখৰেৰে মানে কোলাহলপূৰ্ণ হৈ পৰিছিল, মানুহৰ মাজত হুলস্থুল লাগি গৈছিল। তোমালোকে বাকীখিনি লিখিব নালাগে বাৰু। এণ্ড ৱেলছ অফ দ্য ভিলেজ ফক হাডুলড অন ৰুফ টপছ অফ দ্য চাংঘৰ্ছ এণ্ড দ্য মেড বিল'য়িং অফ দ্য লাইভষ্টক বিং ছুৱেপ্ট আৱে। ইমানখিনি লিখিব নালাগে, তোমালোকে কি লিখিবা? দ্য ৱাটাৰ ৰ'ল্ড অভাৰ ছাম অফ দ্য হাউচ টপছ এণ্ড দ্য এয়াৰ কুইকলি ফিল্ড উইথ ক্ৰাইজ এণ্ড লাইভষ্টকছ ছুৱেপ্ট আৱে। আৰু সকলো ধৰণৰ লামলটকো, জীয়াই থকা যিবোৰ লামলটকো আছিল সেইবোৰ পানীত উটি গৈছিল। তাত তেনেকৈ তোমালোকে বাকীবিলাকৰো ফিল ইন দ্য ব্লেংক যিখিনি আছে তেনেকৈ কৰিবা। মই এইটো কৈ দিছোঁ বাৰু। বাই দ্য টাইম দ্য পিপুল অফ চিটলীয়া ৱেৰ এভাকুৱেটেড। সময়ৰ আগতে চিটলীয়াৰ মানুহবিলাক গুচি গৈছিল। ক'লৈ গৈছিল? ওখ ঠাইলৈ গৈছিল। টু দ্য হাইলেণ্ড এনেকৈও লিখিব পাৰা, নিজৰ যিহেতু অ'ন ইংলিছত কৈছে। আৰু কিতাপৰ পৰা লিখিলে কি লিখিবা? টু দ্য হাই গ্ৰাউণ্ডছ অফ দ্য স্কুল বিল্ডিং, হয়নে? স্কুল বিল্ডিঙৰ ওখ ঠাইলৈ তেওঁলোক গুচি গৈছিল। তোমালোকে বাকীখিনি নিজৰ পৰা